আপোনাক কেৱল এটা নতুন সিদ্ধান্তৰ প্ৰয়োজন। আমি প্ৰায়ে ভাবো জীৱন সলনি কৰিবলৈ এটা ডাঙৰ পৰিৱৰ্তন লাগে। নতুন বছৰ, নতুন মাহ, নতুন সপ্তাহ, সঠিক সময় আহিলে আৰম্ভ কৰিম, সোমবাৰৰ পৰা কৰিম, অহা মাহৰ পৰা সকলো সলনি কৰিম। কিন্তু সত্যটো হ'ল সঠিক সময়ৰ অপেক্ষা কৰি থাকোঁতে বহুত সময় পাৰ হৈ যায়। পৰিৱৰ্তন আৰম্ভ হয় যেতিয়া আপুনি সিদ্ধান্ত লয়। আপোনাৰ বৰ্তমানৰ চিন্তা আৰু কৰ্মশৈলীত এটা সঠিক সিদ্ধান্তই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। আমাৰ মগজুৱে পুনৰাবৃত্তিৰ পৰা শিকে। আমি যিটো কাম বাৰে বাৰে কৰোঁ, সেই কামটো পৰৱৰ্তী সময়ত কৰাটো আৰু সহজ হৈ পৰে। সেয়েহে এটা সৰু ভাল অভ্যাস যদি নিয়মিতভাৱে কৰি থকা হয়, সময়ৰ লগে লগে সেইটো আমাৰ জীৱনৰ এটা অংশ হৈ পৰে। হয়তো বহুত দিন ধৰি পিছুৱাই ৰখা কামটো আজি আৰম্ভ কৰিব পাৰে। সেই এটা সৰু সিদ্ধান্তই আপোনাৰ গোটেই যাত্ৰাৰ দিশ সলনি কৰিব। কেৱল আজি এটা ভাল সিদ্ধান্ত লওক, তাৰ পিছত কাইলৈ আৰু এটা। এদিন পিছলৈ ঘূৰি চালে আপুনি হয়তো বুজিব সেই সৰু সৰু সিদ্ধান্তবোৰেই আপোনাৰ জীৱনৰ দিশ সলনি কৰিছিল। তেন্তে আপুনি এতিয়া কি ভাবিছে? অপেক্ষা নকৰিব, আৰম্ভণিটো আজিয়েই কৰক।